তেখেতে তিনিটা কথা কৈছে এক নম্বৰ কথাটো তেখেতে কৈছে যে শিৱসাগৰত যেটো মিয়াখেদা আন্দোলন চলি আছে এটো মই পৃষ্ঠপোষকতা কৰিছো বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে নাম্বাৰ 1 নাম্বাৰ 2 অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ খিলঞ্জীয়া মানুহ যদি সুৰক্ষিত হ'ব লাগে তেতিয়া হলে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত বন্দুক দিব লাগিব আৰু সেই বন্দুকেৰেহে খিলঞ্জীয়া মানুহে নিজকে মুকামিলা কৰিব পাৰিব 2 আৰু 3 যেতিয়া আমি চাৰিওফালে হাল্লা লগাই দিলো বিশেষকৈ ৰাইজৰ দলে যে এনেকৈ হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবলৈ লৈছে শিৱসাগৰ তেওঁলোকৰ ভেৰুনীয়া বাহিনী মেলি দিছে শিৱসাগৰ এই বুলি যেতিয়া হাল্লা লগাই দিলো আৰু শিৱসাগৰৰ খিলঞ্জীয়া মুছলমানেও যেতিয়া প্ৰতিৰোধ কৰি দিলে খিলঞ্জীয়া মুছলমানেও ক'লে যে আৰে ভাই আমি খিলঞ্জীয়া মুছলমানক হয় তোমালোকে কিয় আক্ৰমণ কৰিবলৈ আহিছা এই বুলি যেতিয়া ক'লে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে আইন হাতত তুলি নলবলৈ কৈছে কিন্তু এইখিনিতে মই এটা কথা কৈ লওঁ দেই শিৱসাগৰত এটা ঘটনা ঘটিছিল সেদিনা সিটু বৰুৱা হতে সেদিনা ভাড়া ঘৰত মিয়া বিচাৰি গৈছিল আৰু মিয়া বিচাৰি যাওঁতে তেওঁলোকৰ লগত খিলঞ্জীয়া মুছলমানৰ এটা সংঘাত হৈছিল খিলঞ্জীয়া মুছলমানৰ সংঘাত হওঁতে এজন শিৱসাগৰৰ যুৱক আৰু সাংবাদিক তেওঁৰ নাম ইউনিছ তামুলীয়ে এটা বক্তব্য আগবঢ়াইছে সেইটো মই কোনো পধ্যে সমৰ্থন নকৰো ইউনিছ তামুলীয়ে বক্তব্য আগবঢ়াইছে যে বিদেশী হলেও আপোনালোকে একো কৰিব নোৱাৰিব বিদেশী হলেও আমি সুৰক্ষিত কৰিম নে এনেকুৱা ধৰণৰ বাক্য এটা কৈছিল সুৰক্ষিত কৰিম বুলি কৈছিল নাই নাজানো যে বিদেশী হলেও আপোনালোকে ইয়াত থাকি আক্ৰমণ কৰিব নোৱাৰিব ইয়াত থাকি ধৰিব নোৱাৰিব সেইটো আইনৰ জৰিয়তে সেইটো মীমাংসা কৰিব লাগিব কিন্তু তেখেতৰ কথাটোৱে এনেকুৱা এটা ভাবভংগীৰ সৃষ্টি কৰিছে যে অসমৰ খিলঞ্জীয়া মুছলমানে বিদেশী মুছলমানকো সুৰক্ষিত কৰিব নেকি বুলি এটা ভাবভংগীৰ সৃষ্টি কৰিছে মই ইউনিছ তামুলী ডাঙৰীয়াৰ এজন সাধাৰণ ল'ৰা তেওঁ সংগঠনৰ মানুহ নহয় এজন সাধাৰণ ল'ৰা তথাপিও সেই কথাটোৱে যেহেতু এটা বিৰূপ প্ৰভাৱ পেলাইছে গতিকে মই ইউনিছ তামুলী ডাঙৰীয়াক স্পষ্টভাৱে কৈ দিছো যে আপুনি এজন সাংবাদিক আপুনি এজন তাৰ স্থানীয় খিলঞ্জীয়া গৰিয়া মানুহ গতিকে আপুনি এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰি মিছামিছি বিষয়টো ধুৱলি কুৱলি নকৰিব আপুনি এই যেটো বিদেশী শব্দটো যেটো ব্যৱহাৰ কৰিছিল যে কি বিদেশী হলেও কিবা এটা হ'ব বুলি কিবা এটা কৈছিল মই একজেক্ট বাক্যটো মনত নাই এতিয়া সেই বাক্যটো মই উঠাই ল'বৰ কাৰণে মই আহ্বান জনাইছো আৰু ইউনিছ তামুলীক এনেকুৱা ধৰণৰ অসমীয়া মানুহক আবেগ কটাঘাত কৰিব পৰা বক্তব্য ভৱিষ্যতে প্ৰদান নকৰিবৰ কাৰণে মই আহ্বান জনাইছো